কথা এইখিনিতে ক'ব বিচাৰো, এজন খেলুৱৈ সদায় পানী দি গা নুধুৱে, ঘামেদি গা ধুৱে। চ' সেইটো কাৰণে নিজৰ মাক দেউতাকে বুজি পাব যে এজন খেলুৱৈয়ে কিমানখিনি কষ্ট কৰে, আৰু সেইটো কাৰণে নিজৰ মাক দেউতাকে বা নিজৰ ওচৰৰ ঘৰৰ মানুহে কাহানিও নকয় যে এজন খেলুৱৈক নেশ্যনেল গেমত মেডেল পোৱাৰ পিছত কিয় চাকৰি দিব লাগে, সেইটো কাহানিও নকয় ওচৰৰ ঘৰে, কাৰণ এজন এথলিটে কিমান কষ্ট কৰে তেখেতলোকে জানে, দেখিছে। আৰু এইটো হৈছে কি, মই ভাবো যোনে সমালোচনা কৰে বস্তুবিলাক হয়তো তেখেতলোকে ওচৰৰ পৰা বস্তুবিলাক বুজি নাপায় বা বুজিব চেষ্টা নকৰে দেখাৰ পিছতো। চ' সেইটো কাৰণে তেখেতলোকে ধৰি লওক কিছুমান এনেকুৱা কমেন্ট কৰি দিয়ে য'ত নেকি তেখেতলোকৰ কোনো লজিক নাথাকে, কোনো লজিকে নাথাকে। আপুনি লজিক এটা থকাৰ পিছত কোনোবাই কমেন্ট কৰে সেইটো শুনিবলৈ ভাল, আৰু যেতিয়া লজিক নথকাৰ পিছত এটা কমেন্ট কৰি দিয়ে হয়তো তেখেতৰ নিজৰ মান সন্মানত আঘাত কৰে, তেখেতে সেইটো বুজি নাপায়, সেইটো হয়তো বুজি নাপাব পাৰে। কাৰণ লজিক থাকিলেহে, যেতিয়া কমেন্ট দিব লজিক থাকিলেহে মানুহে কথাবিলাক মানে অকমান গুৰুত্ব দি শুনিব, আৰু যেতিয়া বিনা লজিকত এটা কথা কব হয়তো তেখেতৰ নিজৰ চৰিত্ৰটো উদঙাই দিয়া হয়।